নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। আমাৰ ইউটিউব চেনেললৈ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ প্ৰাধিকৰণৰ যি ভুল নীতি, সেই ভুল নীতিৰ বাবে বহুতো শিক্ষক বঞ্চনাৰ বলি হৈছে। তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাধিকৰণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে আৰু কিছুমান বিদ্যালয়ৰ একেলগে জইন কৰা শিক্ষকৰ 5 জনৰ ভিতৰত 2 এজনে তেওঁলোকৰ পোষ্টসমূহ প্ৰমিছলাইজ পাইছে যদিও আন একাংশ শিক্ষকে তাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। এনেকুৱা বিভিন্ন ধৰণৰ আহুৱাৰ নীতিৰে যি প্ৰাধিকৰণ আইন আছিল, সেই আইনটো পূৰ্ণ সংশোধন কৰিব লাগে আৰু এই সংশোধনৰ কাৰণে আপোনালোকে নিশ্চয় অৱগত। অসম চৰকাৰে কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু ইয়াৰ পৰ্যালোচনা চলি আছে। যি ড্ৰাফ্ট নীতি হ'ব, সেই নীতিৰ কাৰণে যোজা চলি আছে। আইন সংশোধন কৰি এই বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজড অৰ্থাৎ প্ৰাধিকৰণ কৰা হ'ব। তাৰ কাৰণে অসম চৰকাৰে বান্ধি দিছে এক নিৰ্দিষ্ট সময়সীমা। এমাহ সময়ৰ ভিতৰত, অতি কম সময়ৰ ভিতৰত প্ৰকাশ পাব ইয়াৰ মডেল বা আৰ্হিসমূহ। আৰু বিধানসভাৰ যি হ'বলগীয়া বাজেট অধিৱেশন, সেই বাজেট অধিৱেশনত এই দাবীসমূহ উত্থাপিত হ'ব আৰু গৃহীত হোৱাৰ পিছত এই বিদ্যালয়সমূহ প্ৰাধিকৃত হৈ পৰিব। বহুতো শিক্ষক ইয়াৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে মাত্ৰ এটি সামান্য ভুলৰ কাৰণে। আৰু 2021 আৰু 2013 চনত যি বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজ কৰা হৈছে, তাৰে সামান্য শিক্ষকে প্ৰভিন্সিয়েলাইজ বা প্ৰাধিকৃত পাইছে যদিও বহুতো শিক্ষকে ইয়াৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। কিছুমান ড্ৰপ আউট পোষ্ট আছে আৰু একেই বছৰতে কিছুমান বিদ্যালয়ৰ ইউডাইজ বা তেওঁলোকৰ কিছুমান যিবিলাক নীতি আছে, সেই নীতিৰ পৰা অলপ লেটকৈ ৰেজিষ্টাৰ হোৱাৰ কাৰণে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাধিকৰণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। গতিকে এইবাৰ সম্পূৰ্ণ এক পূৰ্ণ পৰ্যায়ৰ আইন সংশোধন কৰি এই বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজ কৰা হ'ব বুলি এক গুৰুত্বপূৰ্ণ আশাৰে বহুতো কৰ্মচাৰীয়ে মাথো সেই অপেক্ষালৈ বহি আছে। সেই দিনটো কেতিয়া আহিব তাৰে অপেক্ষাত শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকৰ আশাসমূহ লৈ মাননীয় মুখ্যমন্ত্ৰীৰ ফালে চাই তেওঁলোকে বাট চাই আছে। আৰু তাৰে কিছুমান শিক্ষকে জনতা ভৱন ঘেৰাও কাৰ্যসূচী কৰিবলৈ বাধ্য হৈছে। জনতা ভৱন ঘেৰাও কৰিবলৈ অহা শিক্ষাগুৰুসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰে। যোৱাকালি খানাপাৰাত কেইবাজনো প্ৰতিবাদকাৰী আহত হয়। সেই বিষয়ে আমি আলোচনা কৰা হওকচোন। পোনপ্ৰথমে প্ৰাধিকৰণৰ পৰা বঞ্চিত হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীৰ বিক্ষোভ পুনৰবাৰ কপালে দিছপুৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদী শিক্ষক কৰ্মচাৰীয়ে খানাপাৰাৰ পৰা জনতা ভৱন ঘেৰাও অভিযান চলায় আৰু ক্ষুব্ধ প্ৰতিবাদীক ৰোধ কৰাৰ বাবে আৰক্ষীয়ে বৃহৎ দল নিয়োগ কৰিবলগীয়া হয়। আনহাতে প্ৰতিবাদীকাৰীসকলক বাধা প্ৰদান কৰি আটক কৰাৰ চেষ্টা কৰাৰ সময়তে সৃষ্টি হোৱা ঠেলাঠেলিত কেইবাজনো প্ৰতিবাদীকাৰী আহত হয়। আৰু এতিয়াও প্ৰাধিকৰণৰ আইনৰ আওতালৈ ননা আৰু অসম চৰকাৰে 2013 আৰু 2021 চনৰ প্ৰাধিকৰণ কৰাৰ সময়ত দুয়োবাৰে বাদ পৰি যোৱা শিক্ষক কৰ্মচাৰীসকলে প্ৰাধিকৰণৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে। কিন্তু অসম চৰকাৰে এই শিক্ষক কৰ্মচাৰীসকলক বাৰে বাৰে বঞ্চিত কৰি অহা বুলি প্ৰতিবাদীকাৰীসকলে অভিযোগ কৰে। সকলো শিক্ষক কৰ্মচাৰীকে প্ৰাধিকৰণৰ আওতালৈ অনাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। একেখন বিদ্যালয়ত একেলগে চাকৰি যোগদান দিয়াৰ পাছত দুজনমান চৰকাৰে প্ৰাধিকৰণৰ আওতালৈ আনি তেওঁলোকক কিয় বঞ্চিত কৰিলে বুলি প্ৰশ্ন কৰে। প্ৰায় 2.5 পৰা 3টা দশক 25ৰ পৰা 30 বছৰ কাম কৰাৰ পাছতো চৰকাৰে কি কাৰণে তেওঁলোকৰ পদসমূহ প্ৰাধিকৰণ নকৰিলে বুলিও প্ৰশ্ন কৰে প্ৰতিবাদীকাৰীসকলে। প্ৰয়োজনীয় অৰ্হতা থকাৰ পাছতো বঞ্চনাৰ বলি হোৱা শিক্ষকসকলে চৰকাৰৰ সৈতে এই বিষয়ত বাৰে বাৰে আলোচনাত মিলিত হোৱাৰ সময়ত আশ্বাস দিয়াৰ পাছতো তেওঁলোকক বঞ্চিত হৈ অহা বুলিও অভিযোগ কৰে। আনহাতে প্ৰাধিকৰণৰ সময়ত বাদ পৰা এই শিক্ষকসকলক প্ৰাধিকৰণৰ আওতালৈ আহিবলৈ DLEDৰ পৰা আৰম্ভ কৰি যিমানবোৰ চৰ্ত আছিল সকলো পূৰণ কৰাৰ পাছতো চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বুলি অভিযোগ কৰে।
এইবিলাক প্ৰতিবাদীকাৰীসকলে খানাপাৰাত উৰণ সেতুৰ তলৰ পৰা জনতা ভৱনলৈ সমদল কৰি ঘেৰাও কৰাৰ বাবে সাজু হোৱাৰ সময়তে আৰক্ষীৰ বাহিনীয়ে সমবেত হোৱা স্থানতে সকলোকে আটক কৰে। গতিকে তেওঁলোকৰ যি প্ৰতিবাদী কাৰ্যসূচী আছিল সেই কাৰ্যসূচী সাব্যস্ত কৰিবলৈ নিদিয়ে। এইদৰে অসম আৰক্ষীয়ে তেওঁলোকৰ যি প্ৰতিবাদী কাৰ্যসূচী তাত ব্যাঘাত জন্মায় আৰু তেওঁলোকৰ দাবীসমূহ এক দীৰ্ঘদিনীয়া দাবী। আমি গম পাওঁ 1/1/2006 চনৰ আগত স্থাপিত এই বিদ্যালয়সমূহ তেওঁলোকৰ প্ৰভিঞ্চলাইজ কৰিব লাগে বুলি তেওঁলোকৰ দাবী আছিল আৰু মাননীয় শিক্ষামন্ত্ৰীগৰাকী ডক্টৰ ৰণোজ পেগুৱে কেইদিন আগত ঘোষণা কৰিছে 2006 চনৰ জানুৱাৰীৰ পাছৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰা নহ'ব। এই কথা স্পষ্ট কৰি জনাই দিয়ে ৰাজ্যৰ যি বিদ্যালয় 2006 চনৰ জানুৱাৰী মাহৰ পাছত যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহ প্ৰভিঞ্চলাইজ নকৰে বুলি ঘোষণা কৰিছে। গতিকে আমি জানো 1/1/2006 চনৰ আগত যিসমূহ বিদ্যালয় স্থাপিত আছে এই বিদ্যালয়সমূহৰ কাৰণে নিশ্চয় ভাল খবৰ আহিব। তেওঁলোকৰ ৰিকগনাইজ স্বীকৃতিপ্ৰাপ্ত সকলো ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ আইনৰ আওতালৈ আনি প্ৰাধিকৰণ কৰিব। গতিকে এটা ভাল খবৰ। তেওঁলোকৰ এই দাবীটো আছিল অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাৰ যি দাবী হৰমোহন বৰা ডাঙৰীয়াৰ নেতৃত্বত এটা দাবী আছিলে, সেই দাবীটো নিশ্চয় অসম চৰকাৰে ঘোষণা কৰিছে, মানি ল'ব এইটো 1/1/2006 চনৰ। আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে যি নিযুক্তি পত্ৰসমূহ দিছিল সেই নিযুক্তি পত্ৰসমূহ নিয়মত বাহাল হ'ব লাগে, কিয়নো সেই সময়ৰ SMC আছিল মেইন আৰু SMCয়ে বান্ধি দিয়া নিয়মসমূহৰ ভিতৰত যিসমূহ বিদ্যালয়ৰ ক্ষেত্ৰত পোষ্টসমূহ আছে তেওঁলোকে কৰ্মৰত হৈ আছে তেওঁলোকৰ পোষ্টসমূহ নিশ্চয় ল'ব লাগে। আৰু ড্ৰপ আউট হোৱা পোষ্টসমূহ কিছুমান ড্ৰপ আউট পোষ্ট আছে, হিন্দী টিচাৰ, এনেকুৱা বিভিন্ন কেটেগৰীৰ পোষ্ট আছে, এৰাবিক টিচাৰ আছে। গতিকে যিবিলাক এডিশ্যনেল লেংগুৱেজ, এডিশ্যনেল টিচাৰ, ড্ৰপ আউট টিচাৰ এইবিলাক পোষ্টসমূহ নিশ্চয় অসম চৰকাৰে এবাৰ ল'ব, আমি তাৰ কাৰণে নিশ্চয় আশাবাদী। আৰু 2013 আৰু 21 চনৰ বাদ পৰা উচ্চ প্ৰাথমিক বিদ্যালয় আৰু হাইস্কুলৰ বিজ্ঞান শিক্ষকসকলক আইনৰ আওতালৈ আনি প্ৰাদেশিকীকৰণৰ ব্যৱস্থা এবাৰ কৰিব। এইটো এটা নিশ্চয় ভাল খবৰ। আৰু আপোনালোকে নিশ্চয় গম পায় সেই সময়ৰ যি সময়ত প্ৰাদেশিকৃত কৰিছিল সেই সময়ত যি এটা নিয়ম আছিল, ঐচ্ছিক বিষয়সমূহ যিবিলাক ইলেক্টিভ ছাবজেক্ট থাকে প্ৰাদেশিকৰণৰ ক্ষেত্ৰত 10জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এটা নিয়ম বান্ধি দিছিল, সেই নিয়মটো উঠাই দিব লাগে আৰু এটা নিশ্চয় শিথিলতা আহিব। ইয়াতে কোনো ধৰাবন্ধা ছাত্ৰ ছাত্ৰীৰ নিয়ম আচলতে থাকিব নালাগে, কিয়নো অন্যান্য ছাবজেক্টসমূহ থকাৰ বিপৰীতে এই ছাবজেক্টসমূহ ছাত্ৰ ছাত্ৰীৰ অপশ্যনেল। গতিকে অপশ্যনেল নিজৰ ইচ্ছামতে ছাত্ৰ ছাত্ৰীসকলে চ'জ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত এই চৰ্তটো উঠাই দিব লাগে আৰু এইটো নিশ্চয় অসম চৰকাৰে এইবাৰ ইয়াৰ যিটো সংশোধন আছে সংশোধন নিশ্চয় কৰিব। লগতে হাইস্কুল আৰু হাই মাদ্ৰাছাৰ ক্ষেত্ৰত সামান্য কিছু চৰ্ত পূৰণ কৰিব নোৱাৰাত পদ প্ৰাধিকৰণ প্ৰক্ৰিয়াসমূহ বহুতো শিক্ষানুষ্ঠান বাদ পৰি গৈছে আৰু এই শিক্ষানুষ্ঠানসমূহ পূৰ্বৰ ৰিজাল্ট আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাক ভিত্তি কৰি যি টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' দিছিল সেই ৰেচিঅ'টো শিথিল হ'ব লাগিব, কিয়নো বহুতো ছাত্ৰ ছাত্ৰীয়ে কিবা কাৰণত ব্যক্তিগত সমস্যাৰ কাৰণে অন্যান্য বিদ্যালয়সমূহত যাবলৈ বাধ্য হয়। গতিকে এই ক্ষেত্ৰত PTRৰ ক্ষেত্ৰত শিথিলতা আনিব লাগে। গতিকে এনেকুৱা ধৰণৰ বহুতো সমস্যা আছে। নিশ্চয় আপোনালোকৰ সমস্যাসমূহ আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নেপাহৰিব। আমি আপোনালোকৰ কমেণ্ট ছেকশ্যনসমূহ নিশ্চয় বিবেচনা কৰি চাওঁ আৰু ইয়াৰ বিষয়ে ভিডিঅ' প্ৰস্তুত কৰোঁ। গতিকে আপোনালোকৰ কি কি সমস্যা আছে সেই বিষয়ে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নেপাহৰিব। শ্ৰোতাৰ শিক্ষাগুৰুসকল, এইখিনিয়ে আপডেট আপোনালোকক জনাই দিলোঁ। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, 2006 চনৰ জানুৱাৰীৰ পাছৰ বিদ্যালয়সমূহ অসম চৰকাৰে নলয় বুলি কৈছে আৰু 2006 চনৰ জানুৱাৰীৰ ভিতৰত মানে জানুৱাৰী মাহৰ ভিতৰত যিসমূহ বিদ্যালয় আছে এই বিদ্যালয়সমূহ এইবাৰ লোৱাৰ সম্ভাৱনা 100%। গতিকে আপোনালোকৰ বিদ্যালয়সমূহ প্ৰভিঞ্চলাইজড হ'ব। আপোনালোকে মাথো অলপ ধৈৰ্য ধৰক, এমাহৰ ভিতৰত এটা ড্ৰাফ্ট ওলাব, অতি কম সময়ৰ ভিতৰত এই নীতিসমূহ ওলাব, আপোনালোকৰ বিদ্যালয়সমূহ প্ৰভিঞ্চলাইজ কৰা হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।